নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ এইচএছ পাছ কৰিলে বহুতৰে মনত এটা প্ৰশ্ন জাগি উঠিছে যে এইচএছ পাছ কৰাবিলাকক কিমান শতাংশ পাৰ্চেণ্টেজ পালে এই বছৰত স্কুটি প্ৰদান কৰিব। চাওক, যোৱা বছৰত যিহেতু মন্ত্ৰী অজন্তা নেওগ আৰু অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এটা বৃহৎ ঘোষণা কৰিছিল যে 60% ছোৱালীসকলক আৰু 75% ল'ৰাসকলক স্কুটি প্ৰদান কৰা নহ'ব। দুয়োটা ল'ৰা বা ছোৱালীকেই 80% স্কুটি প্ৰদান কৰিব, এটা ডাঙৰ বৃহৎ ঘোষণা কৰিছিল। কিন্তু বহুত ল'ৰা ছোৱালীৰ মনত তেতিয়া দুখ হৈছিলে আৰু যে আমি 60% পোৱা ছোৱালীবিলাকৰ পৰা বঞ্চিত হ'ম নেকি। পিছত সকলোৱে মিলি বহুত টুইট কৰিছিল আৰু ৰিকুৱেষ্ট কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক, আৰু সেই ৰিকুৱেষ্টৰ ফলত অৱশেষত তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তেওঁলোকে সেইটো যিটো নিয়ম কৈ দিছিল যে 80% ল'ৰা বা ছোৱালী দুটা পক্ষই পাব লাগিব, তেতিয়া সকলোৱে ৰিকুৱেষ্ট কৰাৰ ফলত তেওঁলোকে আকৌ 60%তে ছোৱালীসকলক আৰু 75%ত ল'ৰাসকলক স্কুটি প্ৰদান কৰিছিল। আৰু তেতিয়াই এই বছৰৰ কথাও উল্লেখ কৰি দিছিলে যে অহা বছৰত কিন্তু 80% ল'ৰা বা ছোৱালীয়ে পাব লাগিব, 60 বা 75%ত স্কুটি প্ৰদান কৰা নহ'ব। এতিয়া বহুত ল'ৰা ছোৱালীৰ মনত তেনেকৈ দুখ হৈ আছে বা কমেণ্ট কৰি আছে, বহুতে মোক কমেণ্ট কৰি আছে যে 60%ত ছোৱালীসকলক আৰু 75%ত ল'ৰাসকলক স্কুটি প্ৰদান কৰিব লাগে। চাওক, তোমালোকক এটা মই ইনফৰমেশ্যন দিব পাৰোঁ যে তোমালোকে এটা সকলোৱে মিলি এটা কাম কৰা যে টুইট কৰি জনাই দিয়া যে আমাকো এই বছৰত 60% আৰু 75%ত ল'ৰাসকলক স্কুটি দিয়ক। সকলোৱে মিলি যদি টুইট কৰে বা মেছেজ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক এইটো কথা অৱগত কৰে যে আমাক এই বছৰতো 60% আৰু 75%ত ল'ৰাসকলক স্কুটি প্ৰদান কৰিব লাগে, তেতিয়া তেওঁলোকে যদি সিদ্ধান্ত লয় বা বিত্তমন্ত্ৰী অজন্তা নেওগে যদি এইটো সন্মত হয়, তেতিয়াহ'লে আপোনালোকে নিশ্চিতভাৱে স্কুটি লাভ কৰিব। এনে এঠাই কমেণ্ট বা এনে এটাই দুখ প্ৰকাশ কৰিলে আপোনালোকৰ সেইটো নহ'ব। আপোনালোকে টুইট যোগে আপোনালোকে অৱগত কৰক যে এই বছৰতো আমাক 60 বা 75%ত স্কুটি দিব লাগে, তেতিয়া তেওঁলোকে যদি সন্মত হয় তেতিয়াহ'লে আপোনালোকে নিশ্চিতভাৱে স্কুটি লাভ কৰিব। আৰু এটা কথা কৈ থওঁ যে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যিকোনো ইনফৰমেশ্যন আহিলে, স্কুটিৰ আপডেট আহিলে আপোনালোকে অতি সহজেই লাভ কৰিব।